কংগ্ৰেছ আৰু বিজেপি কংগ্ৰেছ আৰু বিজেপিৰ যিটো মিথেৰালি তাৰে পৰিপ্ৰেক্ষিত মই কিছু ক'ব বিচাৰিছোঁ। নিশ্চয় আপোনালোকে শুনিব। মই এটা কবিতা দৰে মই কথাখিনি আলোচনা কৰিম। সেই কাম হেৰা আমি কৰিছিলোঁ, আমি নিবিচাৰোঁ আমাৰ এই পুৰণা কৰ্মঘাতৰ ওপৰত প্ৰশ্ন উত্থাপন হওক। আমি নিবিচাৰোঁ কোনোবাই জবাবদিহি কৰক। কোনোবাই যদি সোধে বাবৰি মছজিদ ভাঙাৰ সময়ত আমাৰ প্ৰধানমন্ত্ৰীজন টিভিত চাই চাই কিয় হাঁহিছিল, আমি তেতিয়া উপস্থিত হওঁ। আমি নিবিচাৰোঁ কোনোবাই আমাক সোধক 1982 চনত মিৰটত ঈদগাহ নামাজ পঢ়ি থকা মানুহৰ মাজত গাহৰি কিয় মেলি দিয়া হৈছিল আৰু 82জন নামাজীক কিয় হত্যা কৰা হৈছিল। আমি নিবিচাৰোঁ এইবিলাক প্ৰশ্ন নাহক। আমি নিবিচাৰোঁ কোনোবাই সোধক 83 চনত নীলি বৰবৰী নাগাবান্ধা আকাশত উৰি থকা শগুনবোৰে যি মৰাদেহক ভক্ষণ কৰিছিল, সেই মৰাদেহৰ তেজৰ হিচাপ ক'ত। 11,000 আবাল বৃদ্ধ বনিতাৰ তেজেৰে অসম ৰাংগলী হোৱাৰ পিছতো কিয় এজনক হত্যাকাৰীক ফাঁচী কাঠত ওলমিব নোৱাৰিলে, এজনক শাস্তি বিধান নকৰিলে। 11,000 মানুহৰ বৃদ্ধ বনিতাৰ তেজৰ হিচাপ যাতে কোনেও নিবিচাৰে, সেইকাৰণে আমাক এক মন্ত্ৰ লাগে, আমাক এক কলিমা লাগে। সেই মন্ত্ৰ আমি পাইছোঁ, সেই কলিমা আমি শিকিছোঁ। সেয়া হ'ল AIUDF বিজেপিৰ বি টিম। এই মন্ত্ৰৰে আমি সকলো কথা পাহৰাব বিচাৰোঁ। জনসাধাৰণৰ মাজত গেৰুৱা গৌৰৱ ঘূৰাই আনিব বিচাৰোঁ আৰু সকলো মানুহৰ দৃষ্টি অন্যফালে ঘূৰাব বিচাৰোঁ। আমি এটা দলক কৃত্ৰিম শত্ৰু হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰোঁ আৰু এই মন্ত্ৰৰে উদ্ধাৰ পাব বিচাৰোঁ। কিন্তু যেতিয়া আমি বিজেপিয়ে নিষ্কটীয়া হয়, যেতিয়া ৰক্ত সীমান্তত ভোগে, সেই ৰক্তৰ যোগান আমি ধৰোঁ। যেতিয়া বিজেপি দুৰ্বল হৈ পৰে, আমাৰ দলৰ মন্ত্ৰী বিধায়ক প্ৰাক্তন মন্ত্ৰী সাংসদ বিজেপিলৈ পঠিয়াই দিওঁ। তেওঁলোক গেৰুৱা বৰণ পৰিধান কৰাওঁ। আমাৰ APCCয়ে হওক, SCCয়ে হওক, জিলা কংগ্ৰেছৰ সভাপতিয়ে হওক, ব্লক মণ্ডলৰ পৰা আদি কৰি আমাৰ নেতাসকলক আমি দলে দলে বিজেপিলৈ পঠিয়াই দিওঁ, গেৰুৱা বৰণ পৰিধান কৰাওঁ, যাতে বিজেপি কেতিয়াও দুৰ্বল নহয়। কাৰণ AIUDF বিজেপিৰ বি টিম। আৰু যেতিয়া জনসাধাৰণে বিগত 70 বছৰৰ হিচাপ বিচাৰে, আমাৰ পূৰ্বপুৰুষে কৰি অহা দুষ্কৰ্মৰ হিচাপ বিচাৰে, যেতিয়া সংখ্যালঘু নিৰ্যাতনৰ আমি চলোৱা অত্যাচাৰ যেতিয়া জবাব বিচাৰে, তেতিয়া আমি এই মন্তপাকি আওৰাই দিওঁ AIUDF বিজেপিৰ বি টিম। যিমান দিন লৈ আছোঁ অসম ভাৰতত আমি থাকিম, বিজেপিক কেতিয়াও দুৰ্বল হ'ব নিদিওঁ। বিজেপিক সদায় শক্তি যোগান ধৰিবলৈ প্ৰস্তুত হৈ থাকিম। এই বিজেপি নেতাৰ যোগান আমি ধৰিম। ৰক্ত সীমান্তত ভুগিলে আমি আমাৰ কংগ্ৰেছী ৰক্তৰ দ্বাৰা বিজেপিক সজাই তুলিম আৰু বিজেপিৰ বিকল্প কোনো নাই। বিজেপি সংখ্যালঘুৰ ভোট বিজেপি আনিব নোৱাৰে, তাত কিছুমান প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। সংখ্যালঘুৰ ভোটাৰে যদি সাংসদ বিধায়ক হ'ব পাৰে, তাৰে আমি বিজেপিলৈ যোগদান কৰাম। এই কৌশলেৰে আগুৱাইছোঁ, কাৰণ AIUDF বিজেপিৰ বি টিম। কেইবালাখ সংখ্যালঘু নাৰী পুৰুষক দি ভোটাৰ কলংকিত মোহৰ লগাই আমি কৰিছোঁ গৌৰৱময় ৰাজনীতি। আমাৰ চৰকাৰ এহদমদিহি ন্যায়াধিকৰণ প্ৰতিষ্ঠা কৰি RSSৰ মানুহক তাতে বহুৱাই আমি বৈধ নাগৰিক, ভাৰতীয় নাগৰিক পাইকাৰী দৰত বাংলাদেশী সজাই বন্দী কৰিছোঁ। ডিটেন্স কেম্প
এ আমার ব্যক্তিত্ব পৃথিৱীৰ সৰ্ববৃহত্তম ডিটেন্স কেম্প আমি গোৱালপাৰা মাটিয়াত বনাইছোঁ। আমাৰ ভক্ত সংখ্যালঘুৰ কাৰণে, গতিকে এই কথাবিলাক আমাক নিৰ্বাচনৰ সময়ত কোনেও প্ৰশ্ন উত্থাপন নকৰে। গতিকে আমি এই মন্ত্ৰ উৰাই যাম, এই কলিমা আমি পঢ়ি যাম। এই কলিমা হ'ল AIUDF বিজেপিৰ বি টিম। ধন্যবাদ।